পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে ৰাজ্যত ইজনৰ পিছত সিজন লোক আৰু এতিয়া ইতিমধ্যে কিছু সময়ৰ আগতে গ্ৰেপ্তাৰ হৈছে পাকিস্তানক সমৰ্থন কৰা শুকুৰ আলী আৰু শাহাদত আলী এইখন অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে একাংশ পাকিস্তানী সমৰ্থকক কিছুদিন পূৰ্বৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা কৈ আছিল যেতিয়াৰ পৰা পেহেলগামৰ আক্ৰমণ হ'ল 22 তাৰিখে 24 তাৰিখৰ দিনাখন এআইডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছিল দেশ বিৰোধী মন্তব্য কৰা বিএনএছৰ ধাৰা 152 তাৰ পিছৰৰ পৰা কিন্তু অতি আচৰিত ধৰণেৰে যেটো সময়ত ভাৰত পাকিস্তানৰ উত্তেজনা হৈ আছে যুদ্ধৰ মাজৰ সীমান্তত ভাৰতীয় সেনাৰ প্ৰাণ গৈছে লগতে সাধাৰণ নিৰীহৰ প্ৰাণ গৈছে তেনে পৰিস্থিতিত একাংশ আমাৰ অসমত থকা লোকে তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিছে যেটো ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ঐক্যৰ প্ৰতি এটা ভয়ংকৰ দিশ হিচাপে চিনিত হৈছে যাৰ বাবে একাংশ পাকিস্তানী সমৰ্থকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই গৈছে আৰু আজিৰ দিনটো শুকুৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে লগতে শাহাদত আলী এই দুজন পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে সোশ্যাল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধে একাংশ বেয়া মন্তব্য তেওঁলোকে কৰিছে এনেকুৱা একাংশ মানুহ আমাৰ মাজতে আপোনাৰ মোৰ আশেপাশে ঘূৰি আছে আপুনি ভাবিব নোৱাৰে যে সেইজন পাকিস্তানৰ সমৰ্থক তেওঁলোক অসমৰ নাগৰিক অসমত জন্ম লাভ কৰিছে অসমতে আছে কিন্তু তেওঁলোকে সমৰ্থন কৰে পাকিস্তানক কেতবোৰ ভয়ংকৰ তথ্য এই পেহেলগামৰ আক্ৰমণটোৰ পিছত আমি দেখিবলৈ সাধাৰণ মানুহলৈকে তেওঁলোকে পাকিস্তানক সমৰ্থন কৰে যিখন শত্ৰু ৰাষ্ট্ৰ যিখনে বাৰম্বাৰ 1947 চনৰ পিছত ভাৰতক বহুবাৰ তেওঁলোকে ৰক্তাক্ত কৰিছে তিনিখনকৈ যুদ্ধ কৰিছে আমাৰ তেওঁলোকৰ তাৰ পৰা সন্ত্ৰাসবাদী আহি ভাৰতৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে তাৰ পিছত অসমৰ একাংশ লোকে কেৱল অসমৰ বুলি নহয় মই এতিয়া যেটো আমি অসমৰ কথা কৈ আছো সমগ্ৰ দেশতে এনেকুৱা একাংশ দেশদ্ৰোহী চিনাক্ত কৰা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু চিন্তা কাৰণ দেশৰ সাৰ্বভৌমত্ব কাৰণ যিসকলে লিখিব জানে তেওঁলোকে লিখি ধৰা পৰিছে কিন্তু নিলিখাকৈ কিমান পাকিস্তানৰ সমৰ্থক এখন অসমত কমাই আছে তাক লৈ কিন্তু চিন্তা কৰিবলগীয়া কথা ইজনৰ পিছত সিজন পাকিস্তানী সমৰ্থক ধৰা পৰিছে ৰঙাপাৰাত ধৰা পৰিছে পাকিস্তানী সমৰ্থক শুকুৰ আলী যিজনে ইনষ্টাগ্ৰামত মুকলিকৈ এই পোষ্টটো মই আপোনালোকক দেখুৱাই দিছো তেওঁলোকে ইনষ্টাগ্ৰামত এইদৰে পাকিস্তানৰ সাপোৰ্ট কৰি পাকিস্তানৰ পতাকা সম্বলিত কৰি তেওঁ সাপোৰ্ট কৰি এটা পাকিস্তান জিন্দাবাদ বুলি মন্তব্য কৰিছিল লগতে ভাৰতৰ বিৰুদ্ধে কেৱল অশালীন মন্তব্য কৰিছে ভাৰতৰ জাতীয় পতাকাখন লগাই দিছে ষ্টিকাৰ লগাই দিছে আৰু এই শুকুৰ আলীয়ে যিজনৰ ঘৰ হৈছে ৰঙাপাৰাত পাকিস্তানৰ সমৰ্থক থাকে ভাৰতত গতিকে এনেকুৱা কিছুমান ব্যক্তিৰ বাবে দেশৰ সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি আহিছে মুখ্যমন্ত্ৰীয়ে কৈছিল পাকিস্তানক সমৰ্থন কৰা কোনো ব্যক্তিকে হেজন লাগিলে বিধায়ক হওক সাধাৰণ নাগৰিক হওক যিয়ে নহওক তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধাৰা 152 যেটো কোৱা হৈছে যে সাৰ্বভৌমত্ব ঐক্য অখণ্ডতাক বিপন্ন কৰা কাৰ্যৰ বাবে সেই 152 নং ধাৰা আছে সেই ধাৰাৰ বহু গোচৰ তেওঁলোকৰ বিৰুদ্ধে দিয়া হৈছে আৰু কৈছে হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো কাৰণত এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কোনো ধৰণৰ সুৰুঙা ৰাখিব নালাগে আৰু অভিযান অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে 21খন জিলাৰ পৰা মই যদি ক'বলৈ যাওঁ 24 তাৰিখৰ পিছত 22 তাৰিখে পেহেলগামৰ আক্ৰমণ হৈছিল 24 তাৰিখে আমিনুল ইছলাম গ্ৰেপ্তাৰ হৈছিল তাৰ পিছত অতি আচৰিত ধৰণেৰে ইজনৰ পিছত সিজন দিনটো 3জন 4জন এনেকৈ কিন্তু গ্ৰেপ্তাৰ হৈ আছে আৰু বিশেষকৈ অপাৰেচন সিন্দুৰৰ পিছত 7 তাৰিখৰ পিছত কৈছো মই 7 তাৰিখৰ পিছতো এতিয়ালৈকে 10 জনতকৈ অধিক পাকিস্তানী সমৰ্থক এইখন অসমৰ পৰা গ্ৰেপ্তাৰ হৈছে যেটো অতি চিন্তাৰ কাৰণ আমাৰ কাৰণে নিৰাপত্তাৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে দেশৰ নিৰাপত্তাৰ কাৰণে কাৰণ আপোনাৰ মোৰ আশেপাশে একাংশ পাকিস্তানী সমৰ্থক ঘূৰি আছে যেটো আপুনি মই তেওঁলোকক চিনাক্ত কৰিব নোৱাৰো কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক কিন্তু তেওঁলোকে সমৰ্থন কৰে পাকিস্তানক কি কাৰণে তেওঁলোকে পাকিস্তানক সমৰ্থন কৰে হেতু আৰক্ষী জেৰাত ওলাব এবোৰ হৈছে দেশদ্ৰোহী আৰু তেনেকুৱা দেশদ্ৰোহীবোৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে সকলোৱে একেমুখে কৈছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছিল অসম আৰক্ষী যে এনেকুৱাবোৰক চিনাক্ত কৰক মই ইতিমধ্যে কৈছো শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে ৰঙাপাৰাৰ পৰা এইটো শুকুৰ আলীৰ ঘৰ হৈছে ৰঙাপাৰাৰ 1 নং নামনি গাঁৱত ইনষ্টাগ্ৰামত তেওঁ কিছুমান আপত্তিজনক মন্তব্য কৰিছিল আৰু এটা মন্তব্য নহয় কেৱল এটা মন্তব্য নহয় বহু আমি ইতিমধ্যে কৈছো
পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সাইবাৰ যি যুঁজ আছিল তেওঁলোকে সাইবাৰ যুঁজ চলাব বিচাৰিছিল ভাৰতক বিশ্ববাসীৰ সন্মুখত তেওঁলোকে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিল সেইকাৰণে কিছুমান ভুৱা ভিডিঅ' পাকিস্তানী সোশ্যাল মিডিয়া হ্যান্ডেলাৰে বিয়পাই দিছিল যিসমূহ ভুৱা ভিডিঅ' আছিল কোনবা মহিলা পাইলটক ধৰা ভিডিঅ' তেওঁলোকে শেয়াৰ কৰিছিল লেবাননত হোৱা আক্ৰমণৰ ঘটনা তেওঁলোকে ভাৰতত আক্ৰমণ কৰিছে বুলি দেখুৱাব বিচাৰিছিল আম্বালাত আক্ৰমণ হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছিল ভাৰতীয় সেনাই ভাৰতীয় লোকক আক্ৰমণ কৰিছে বুলি তেওঁলোকে কিছুমান ভুৱা ভিডিঅ' তেওঁলোকে প্ৰচাৰ কৰিছিল তেনে ভুৱা ভিডিঅ'সমূহ এইটো চুকুৰ আলীৰ নিচিনা একাংশ পাকিস্তানী সমৰ্থকে তেওঁলোকে শেয়াৰ কৰিছিল গতিকে এইজনৰ বিৰুদ্ধে কঠোৰ বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰঙাপাৰা আৰক্ষীয়ে যেতিয়া সম্ভেদ পালে যে ৰঙাপাৰাৰ চুকুৰ আলী নামৰ যেটো দেশদ্ৰোহী যি পাকিস্তানৰ সমৰ্থন কৰি আহিছিল ইনষ্টাগ্ৰামত তেওঁ মন্তব্য কৰিছিল লগতে ভাৰতৰ বিৰুদ্ধে একাংশ ভুৱা ভিডিঅ' তেওঁ বিয়পাই আছিল এজনক গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া তদন্ত চলাই থকা হৈছে কাৰ আদেশত কাৰ নিৰ্দেশত এইবোৰ জেহাদী নেকি এইবোৰ স্লিপাৰ সেল নেকি তাক লৈ কিন্তু তদন্ত হ'ব লাগে কাৰণ আমি দেখিছিলো ছাত্ৰ আন্দোলনৰ পিছত বাংলাদেশৰ পৰা একাংশ বাংলাদেশী নাগৰিক ভাৰতত প্ৰৱেশ কৰিছিল মুকলিকৈ আমি বহু বাতৰি প্ৰচাৰ কৰিছো অসম বাংলাদেশ সীমান্তৰ কেনেকুৱা উন্মুক্ত আৰু সেই উন্মুক্ত সীমান্তইদি ছাত্ৰ আন্দোলনৰ পাছত কিদৰে বাংলাদেশী নাগৰিকৰ খুদ বৈছিল আগৰতলা হৈ গ'ল অসম হৈ গ'ল বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ অভিযানত কেতবোৰ বাংলাদেশী নাগৰিক ধৰা পৰিছিল তেওঁলোকৰ নিৰাপত্তা তাত নোহোৱা হৈছিল পলাই আহিছিল তেনেকুৱা একাংশ লোকে হয়তো বাংলাদেশৰ লোক আহি অসমত সোমাই আছে পাকিস্তানক সমৰ্থন কৰে নুই কৰিব নোৱাৰি তেনেকুৱা সমূহ তদন্ত কৰিব লাগে ইতিমধ্যে ৰঙাপাৰা আৰক্ষীয়ে খুদা পোছা অব্যাহত ৰাখিছে চুকুৰ আলীক ধৰিছে ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানক সমৰ্থন কৰিছিল এজন চুকুৰ আলীয়ে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে কাৰণ যিখন দেশত থাকে সেইখন দেশৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰে সেইখন দেশৰ নাগৰিকক তেজেৰ ৰাঙলি কৰা সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানক তেওঁলোকে সমৰ্থন কৰে তেওঁলোকে পাকিস্তান জিন্দাবাদ বুলি সোশ্যাল মিডিয়াত লিখিব পাৰে ভাৰতৰ ভূমিত থাকি ভাৰতৰ বায়ু পানী খাই এখন অসমতে থাকি তেওঁলোকে কিন্তু পাকিস্তানৰ সমৰ্থন কৰে এনেকুৱা বহু লোক এতিয়াও লুকাই আছে যিসকলে লিখিব জানে সেইসকল ধৰা পৰিছে নিলিখা সকল কিন্তু এতিয়াও আপোনাৰ মোৰ মাজতে ঘূৰি ফুৰিছে গতিকে সকলো কঠোৰ হ'বৰ হ'ল আৰু কি কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে এটো খুব অসম আৰক্ষীক এক প্ৰকাৰ নিৰ্দেশ দিছিল যে কোনো কাৰণত যাতে এনেকুৱা একাংশ লোক হাৰি যাব নোৱাৰে আৰু কোনো ব্যক্তিয়ে যদি সোশ্যাল মিডিয়াত এনেকুৱা ধৰণৰ মন্তব্য কৰে তেওঁলোকক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰা হওক লগতে তামাৰ হাতৰ পৰা আন এটা পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে সেই পাকিস্তানী সমৰ্থকটোৰ নাম হৈছে শাহাদাত আলীয়েও এটা ফেক একাউণ্ট খুলিছিল ফেচবুকত ফেক একাউণ্টটো খুলি সেই ফেক একাউণ্টৰ পৰা তেওঁ 7 তাৰিখৰ পিছৰ পৰা অপাৰেচন সিন্দুৰ হোৱাৰ পিছৰ পৰা হয়তো পাকিস্তানী সমৰ্থক কাৰণে তেওঁলোকৰ গা জ্বলিছিল আৰু সেই দিনাখনৰ পিছৰ পৰা তেওঁলোকে কিন্তু ক্ৰমাগতভাৱে এই শাহাদাত আলীয়ে ফেক একাউণ্টৰ পৰা পাকিস্তান জিন্দাবাদ ভাৰতৰ বিৰুদ্ধে কেতবোৰ অশালীন মন্তব্য ভাৰতীয় সেনাৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিছিল এইজন শাহাদাত আলীক কিন্তু আজি তামাৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ ঘৰ হৈছে তামাৰহাটৰ উজান পেটলা প্ৰথম খণ্ড গাঁও গতিকে আপোনাৰ মোৰ মাজতে এনেকুৱা একাংশ পাকিস্তানী সমৰ্থক সোমাই আছে যেটো কিন্তু এই মুহূৰ্তত অতি চিন্তাৰ কাৰণ কেন্দ্ৰীয় চৰকাৰে এইবোৰক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে আটাইতকৈ চিন্তাৰ কথা যে এতিয়ালৈকে যি অৰ্ধ শতাধিকতকৈ অধিক 50 জনতকৈ অধিক পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মাজত এজন জনপ্ৰতিনিধিও আছে যিজনে অসম বিধানসভাৰ আসন খনি কৰিছিল যিজনে ঢিঙৰ বিধায়ক আমিনুল ইছলাম এআইডিএফৰ তেওঁ বিধায়ক হয় গতিকে এজন জনপ্ৰতিনিধিয়ে যদি তেনেকুৱা ধৰণৰ কাম কৰিছে তেন্তে এনে কিছুমান অঞ্চলত থকা সাধাৰণ কিছুমান লোকৰ পৰা এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ কমেন্ট ভাৰত বিৰোধী স্থিতি ভাৰত বিৰোধী মনোভাৱ তেওঁলোকৰ আমি দেখিবলৈ পাইছো দুজনক গ্ৰেপ্তাৰ কৰিছে আজিৰ দিনটোত এই মুহূৰ্তলৈকে এজনক ধৰিছে ৰঙাপাৰাত নাম হৈছে চুকুৰ আলী যিজনে পাকিস্তান জিন্দাবাদ বুলি সোশ্যাল মিডিয়াত মুকলিকৈ লিখিছিল লগতে ভাৰতীয় সেনা ভাৰতীয় পতাকাখনৰ বিৰুদ্ধে তেওঁলোকে বেয়া মন্তব্য কৰিছিল অশালীন মন্তব্য কৰিছিল দ্বিতীয়জনক ধৰিছে তামাৰহাটৰ পৰা এজন পাকিস্তানী সমৰ্থক এটা ফেচবুক একাউণ্ট তেওঁ খুলিয়ে লৈছিল পাকিস্তানক সমৰ্থন কৰিবৰ কাৰণে ইমান পাকিস্তানৰ প্ৰতি তেওঁৰ প্ৰেম গতিকে সেইজনৰ নাম হৈছে শাহাদাত আলী তামাৰহাটৰ উজান পেটলাৰ প্ৰথম খণ্ডত গাঁও অসমতে জন্মগ্ৰহণ কৰিছে কিন্তু সমৰ্থন কৰে পাকিস্তানক দুইজনকে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খুদা পোছা কৰি আছে কিন্তু এই মুহূৰ্তত আটাইতকৈ চিন্তাৰ কথা যে 50 জনতকৈও অধিক লোকক কেৱল অসমতে গ্ৰেপ্তাৰ কৰা হৈছে
গতিকে অসম আৰক্ষীয়ে এই অভিযানটো অব্যাহত ৰাখিব BNSৰ 152 নং ধাৰা আছে যিটোৱে দেশৰ অখণ্ডতা লগতে সাৰ্বভৌমত্ব ঐক্য আদি যি বিপন্ন হয় এনেকুৱা পৰিস্থিতিত এই ধাৰা লগোৱা হয় আৰু সেই ধাৰাৰ অনুযায়ী তেওঁলোকক ধৰা হৈছে প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে কঠোৰ আদেশ দিছিল যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰোপ কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে 21খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই সকল লোকক ভাৰতৰ মাটিত পাকিস্তানক ৰক্ষা কৰা দেশদ্ৰোহীৰ কোনো স্থান নাই পাকিস্তানক সমৰ্থন কৰা লোকক বিচাৰি উলিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল তাৰ পিছতো কিন্তু এতিয়ালৈকে যদি ক'বলৈ যাওঁ তেওঁলোকে অসম আৰক্ষীক পুৰা হাত ফাৰিবলৈ কিছুমানে ফেক একাউণ্ট খুলিও কিন্তু এনেকুৱা ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছে অত্যন্ত এটা চিন্তাৰ কথা কাৰণ গোটেই যিটো মধ্য অসম আছে মধ্য অসম বেলটো আছে লগতে নামনি অসম আছে সেই অঞ্চলসমূহত বাংলাদেশৰ পৰা অহা একাংশ নাগৰিকৰ ভুৱা পান কাৰ্ড হওক লগতে বেলেগ কিছুমান ডকুমেণ্টছ আছে যিবোৰ ৰেচন কাৰ্ড হওক সেইসমূহ কিন্তু নিৰ্মাণ কৰি দিছিল এনেকুৱা এটা ভুৱা চক্ৰ আছে তেনেকুৱা একাংশ চাইবাৰ অপৰাধী চক্ৰও এইবোৰ কাণ্ডত জড়িত থকাৰ তথ্য আছে চাইবাৰ পুলিচ অসম আৰক্ষীৰ চাইবাৰ যি ব্ৰাঞ্চ আছে শাখা আছে তেওঁলোক তৎপৰ হৈ আছে কিন্তু সেই মুহূৰ্তত অসম আৰক্ষী তৎপৰ হৈ থকাৰ পাছতো একাংশই মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিবলৈ এৰা নাই তেওঁলোকৰ পাকিস্তান প্ৰীতি ইমানেই তেওঁলোকৰ প্ৰতি পাকিস্তান প্ৰীতি আছে তেওঁলোকে লাগিলে গ্ৰেপ্তাৰ হ'ব কিন্তু তেওঁলোকে পাকিস্তানক সমৰ্থন কৰি যাব মুখ্যমন্ত্ৰীয়ে কথাটো কৈছিল যে কোনো কাৰণত যাতে এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে পুনৰাই দ্বিতীয়জন ব্যক্তিয়ে এনে মন্তব্য কৰিবলৈ সাহ নকৰে এজন বিধায়কো ইতিমধ্যে জেলত আছে লাজৰ কথা এখন অসমৰ বাবে এখন অসমতে থাকে কিন্তু এই অসমৰ পৰা এতিয়ালৈকে 50টাতকৈ অধিক দেশদ্ৰোহী পাকিস্তানী সমৰ্থকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযান অব্যাহত আছে আজিয়ে দুটাক ধৰিছে এটা নাম হৈছে শুকুৰ আলী আন এটা দেশদ্ৰোহীৰ নাম হৈছে শাহাদত আলী এওঁলোকে পাকিস্তানৰ যিখন ফ্লেগ আছে সেইখনক তেওঁলোকে সন্মান কৰে আৰু আমাৰ যিখন ভাৰতৰ যিখন জাতীয় পতাকা সেইখনক তেওঁলোকে অসন্মান কৰে কিন্তু তেওঁলোকৰ জন্ম হৈছে অসমত তেওঁলোকে ইয়াতে থাকে ইয়াৰে বায়ু পানী খায় সমৰ্থন কৰে পাকিস্তানৰ এইবোৰ দেশদ্ৰোহীক চিনাক্ত কৰিব লাগে সকলোৱে কৈছে ছ'চিয়েল মিডিয়াত লিখিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যাতে পুনৰ এনেকুৱা দেশ বিৰোধী কাৰ্যকলাপ কৰিবলৈ কোনোৱে সাহ নকৰে তেনেকুৱা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই যি গ্ৰেপ্তাৰ কৰা যিটো যিসকল দেশদ্ৰোহী আছে তাত আটাইতকৈ বেছি যদি ক'বলৈ যাওঁ কাছাৰ জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে বৰাক ভেলী লগতে গুৱাহাটী ডিব্ৰুগড় এইবোৰতো গ্ৰেপ্তাৰ হৈছে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নামনি অসমতো গ্ৰেপ্তাৰ কৰা হৈছে বৰাক উপত্যকাৰ দুজন ছাত্ৰকো গ্ৰেপ্তাৰ কৰা হৈছিল এজন হৈছে অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানত অধ্যয়ন কৰি থকা এজন শিক্ষিত যুৱক এনেকুৱা নহয় যে একাংশ অশিক্ষিত যুৱক চৰ অঞ্চলৰ যুৱক তেওঁলোকে সন্দেহযুক্ত বাংলাদেশী নাগৰিক তেনেকুৱা নহয় অসম বিশ্ববিদ্যালয়ত পঢ়ি থকা শিলচৰ অসম বিশ্ববিদ্যালয়ত পঢ়ি থকা কম্পিউটাৰ বিজ্ঞানত অধ্যয়ন কৰি থকা 20 বছৰীয়া ছাত্ৰকো ধৰিছে হাইলাকান্দি SS কলেজত অধ্যয়ন কৰি থকা যুৱককো ধৰিছে গতিকে শিক্ষিত ব্যক্তিও এতিয়া পাকিস্তানক কোনোবা নহয় কোনোবা ক্ষেত্ৰত সমৰ্থন কৰিছে কিমান দেশৰ বিৰুদ্ধে বা দেশখনৰ প্ৰতি ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ কিহৰ কাৰণে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এনে মন্তব্য কৰিছে পাকিস্তানক কি কাৰণত সমৰ্থন কৰে তাক কিন্তু এতিয়াও অসম আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই আছে আৰু এইবোৰ দেশদ্ৰোহী শীঘ্ৰেই চিনাক্ত কৰিব লাগে সকলো তৎপৰ হওক যদি আপোনাৰ আশে-পাশেও এনেকুৱা ধৰণৰ আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা ছ'চিয়েল মিডিয়াত থকা যদি এনেকুৱা কোনো লোকে মন্তব্য কৰে তেন্তে আপোনালোকে মুখ্যমন্ত্ৰী বা অসম আৰক্ষীক টেগ কৰি সেই কথা জনাব পাৰে অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ সাধাৰণ ৰাইজ সজাগ হ'লে এনেকুৱা দেশদ্ৰোহীৰ বিৰুদ্ধে অসম আৰক্ষীক সহায় কৰিব লাগিব 22 এপ্ৰিলত যিটো পেহেলগামৰ নৰসংহাৰ সংঘটিত হ'ল 24 তাৰিখৰ পৰা কিন্তু ক্ৰমাগতভাৱে আজিলৈকে ইজনৰ পিছত সিজন পাকিস্তানী সমৰ্থক অসম আৰক্ষীৰ জালত পৰি আছে অসম আৰক্ষীয়ে অভিযান চলাই গৈ আছে এই মুহূৰ্তৰ খবৰ জনাইছো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে অসমত পুনৰ আজিৰ দিনটো দুজন পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে দুইজনে ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি আৰু ভাৰতক বেয়াকৈ লিখিছিল তেওঁলোকে দুজনৰ নাম হৈছে শুকুৰ আলী আৰু শাহাদত আলী এজনৰ ঘৰ হৈছে ৰঙাপুৰাত আনজনৰ ঘৰ হৈছে তামাৰহাটত দুইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে তেওঁলোকৰ বিৰুদ্ধে 152 নং ধাৰা ৰুজু কৰিছে যেটো হৈছে দেশৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰাৰ বিৰুদ্ধে এটা গোচৰ গতিকে এনেকুৱা সমূহ দেশদ্ৰোহীক চিনাক্ত কৰিব লাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু চিন্তাৰ কাৰণ অসমত
একাংশ পাকিস্তানী সমৰ্থকেৰে ভৰি পৰিছে যেটো কিন্তু আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এটা ডাঙৰ ভাবুকি স্বৰূপ ধন্যবাদ কমেন্টটো আহিছে আমাৰ মাজলৈ কিছু কমেন্ট লব বিচাৰিছো যেটো শেষ কৰিবলৈ বিচাৰিছো লাইভটো কিন্তু আপোনালোকৰ কমেন্টসমূহ পাই লব বিচাৰিছো কাৰণ যিসমূহ ব্যক্তি আছে আপোনাৰ মোৰ কাষৰ আখেপাখে ঘূৰি পৰিছে এসমূহ লোক হেসমূহক চিনাক্ত কৰাৰ সময় আহি পৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে মন্তব্য কৰিছে যতীন শইকীয়াই বাংলাদেশী হয় তেওঁলোক ইণ্ডিয়ান নহয় বাংলাদেশীবোৰেহে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিব পাৰে বাপি মণ্ডলে লিখিছে ভাল পদক্ষেপ চৰকাৰৰ গ্ৰেপ্তাৰ কৰিছে সুব্ৰত চৰকাৰে লিখিছে অপাৰেশন লঞ্চ কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য আহিছে মই যিসমূহ মন্তব্য আহিছে ল'ব বিচাৰিছো আপোনালোকৰ কিন্তু চিন্তাৰ কাৰণ আমাৰ মাজতেই একাংশ পাকিস্তানী সমৰ্থক আছে যিটো আমাৰ দেশৰ বাবে এটা ভয়ংকৰ কথা দেশৰ অখণ্ডতাৰ বাবে ভয়ংকৰ কথা নিৰাপত্তাৰ বাবে ভয়ংকৰ কথা আৰু ভাৰতৰ যিবোৰ চোৰাংচোৱা সংস্থা আছে তেওঁলোকে কিছুমান ভয়ংকৰ মন্তব্য কৰিছিল যিসমূহ কোৱা হৈছে যে পাকিস্তানৰ ফালৰ পৰা একাংশ লোকে হয়তো ভাৰতলৈ আহিব পাৰে আহি ভাৰতখন অশান্ত কৰাৰ চেষ্টা কৰিব পাৰে পৰিমল কুছে লিখিছে তেওঁলোকক ঘৰ জ্বলাই দিব লাগে মুবাৰক হুছেইনে লিখিছে হেবোৰ দেশদ্ৰোহী জগদীশ ডেকাই লিখিছে আটাই কেইজনৰ ফাঁসি হোৱাটো বিচাৰো নিশ্চয়কৈ 50 জনতকৈও অধিক লোক কেৱল অসমতে গ্ৰেপ্তাৰ হৈছে যেটো অত্যন্ত চিন্তাৰ কথা কাৰণ আমি এটা বস্তু দেখিছিলো যেটো পাকিস্তানৰ সীমান্তৱৰ্তী কিছুমান অঞ্চল আছিল যেনেকৈ আমি আগৰ পৰা জানো জম্মু কাশ্মীৰৰ একাংশ বিচ্ছিন্নতাবাদী লোক আছে যিসকলে পাকিস্তানক পূৰ্বতে সমৰ্থন কৰিছিল তেনেকুৱা লোকৰ পৰা যদি এনেকুৱা ধৰণৰ মন্তব্য পোৱা গ'লতেন তেন্তে আচৰিত হ'বলগীয়া একো নাছিল কিন্তু অসমত আমাৰ লগত পাকিস্তানৰ সীমান্ত নাই তেনে পৰিস্থিতিত তেওঁলোকৰ পাকিস্তান প্ৰীতি জাগি উঠিছে গতিকে তাক লৈ কিন্তু চিন্তা কৰিবলগীয়া কথা আছে শাহজান আলীয়ে লিখিছে এইবোৰক ডাইৰেক্ট গুলি কৰি দিব লাগে বুলি তেওঁ মন্তব্য কৰিছে দেৱ দত্তই লিখিছে এইবোৰক ভাৰতত থাকিবলৈ দিব নালাগে সকলোৱে কৈছে এওঁলোকক ভাৰতত থাকিবলৈ দিব নালাগে কাৰণ তেওঁলোকে পাকিস্তানক সমৰ্থন কৰে যিখন দেশে ভাৰতক বাৰে বাৰে আক্ৰমণ কৰি আহিছে তেওঁলোকৰ আক্ৰমণত কাপুৰুষ পাকিস্তানৰ একাংশ সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনাৰ মোৰ আমাৰ দেশৰ নাগৰিকে প্ৰাণ হেৰুৱাব লগা হৈছে আমাৰ তেজেৰে ৰাঙলি হৈ পৰিছে তেতিয়াও তেওঁলোকে পাকিস্তানকে সমৰ্থন কৰিব ব্ৰজেন কুছে লিখিছে জামিনবিহীন গ্ৰেপ্তাৰ হ'ব লাগে নিশ্চয়কৈ গ্ৰেপ্তাৰে কৰি থব লাগে কোনো কাৰণত তেওঁলোকক ওলাই আহিবলৈ দিব নালাগে পৰিস্মিতা শৰ্মাই লিখিছে পৰিস্মিতা শইকীয়া এই আমাৰ যেটো হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ড সন্দৰ্ভত তেওঁ লিখিছে গতিকে মন্তব্য সকলো ফালৰ পৰা আহিছে কোনো অসমবাসীয়ে নিবিচাৰে যে আমাৰ মাজত এনেকুৱা একাংশ পাকিস্তানী সমৰ্থক লুকাই থাকক যিসকলে আমাৰ মাজতে থাকি আমাৰ বিৰুদ্ধাচৰণ কৰে যিখন শ্ৰদ্ধাৰ দেশখনৰ প্ৰতি তেওঁলোকে সন্মান নকৰে জাতীয় পতাকাক তেওঁলোকে সন্মান নকৰে জাতীয় পতাকাখনত তেওঁলোকে ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত বেয়াকৈ মন্তব্য কৰিব পাৰে কিন্তু পাকিস্তানৰ পতাকাখন তেওঁলোকৰ বাবে আপোন হৈ যায় গতিকে তেনেকুৱাবোৰ সমৰ্থক থকাতকৈ নথকাই ভাল পাকিস্তানী সমৰ্থকসকলক বিচাৰিব লাগে আৰু এটো ফালৰ পৰাও কোৱা হৈছে যদিহে আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা কোনোবা এনেকুৱা ব্যক্তিয়ে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰে তেন্তে অসম পুলিচক অৱগত কৰক নিশ্চয় অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দুটাকৈ আজিৰ দিনটোতে গ্ৰেপ্তাৰ হৈছে চিন্তাৰ কথা অপাৰেশন সিন্দুৰ হোৱাৰ পিছত এনেকুৱা একাংশ পাকিস্তানী সমৰ্থকৰ গা বেছিকৈ জ্বলিছে তাৰ পিছতো কিন্তু 10টাকৈ পাকিস্তানী সমৰ্থক কেৱল অসমতে গ্ৰেপ্তাৰ হৈছে সমগ্ৰ ভাৰততো এই অভিযান চলিছে কোৱা হৈছে এতিয়া পাকিস্তানক কোনো কাৰণত পাকিস্তানৰ সমৰ্থনত থকা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব তেলেংগানাৰ পৰা লক্ষীপুৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে আজিবুৰ ৰহমান তেওঁৰ নাম আছিল গতিকে আজি আমিনুল ইছলাম বিধায়কৰ পৰা আৰম্ভ কৰি আজি গ্ৰেপ্তাৰ কৰা শাহাদত আলীলৈকে প্ৰায় 50 জনৰো অধিক পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে অনাগত দিনতো এই অভিযান অব্যাহত থাকিব পাকিস্তানৰ সমৰ্থন কৰা সকলক বিচাৰি উলুৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমগ্ৰ অসমবাসীয়ে বিচাৰিছে সমগ্ৰ দেশবাসীয়ে বিচাৰিছে সকলোৱে এই মুহূৰ্তত কান্দি আছিল যেতিয়া পেহেলগামৰ আক্ৰমণ হৈছিল প্ৰতিজন সঁচা ভাৰতীয় যি প্ৰকৃত ভাৰতীয় যিসকলে ভাৰতৰ ভূমিত জন্মগ্ৰহণ কৰিছে যি সন্মান কৰে আমি সকলোৱে উচুপি উঠিছিলো এইখিনি সময়ত কাৰণ আমাৰ মাজৰ 26 জন পৰ্যটকক ধৰ্ম সুধি আমাৰ মাটিত আহি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰি থৈ গৈছিল তাৰ পিছতো কিন্তু এনেকুৱা সুকুৰ আলী শাহাদত আলী আমিনুল ইছলামৰ নিচিনা আজিবুৰ ৰহমানৰ নিচিনা একাংশ লোক আছে যিসকলে পাকিস্তানক ভাল পায় পাকিস্তানৰ
পতাকাখনক তেওঁলোকে সন্মান কৰে আমাৰ নিজৰ দেশৰ মানুহ মৰাৰ পিছত তাৰ পিছতো কিন্তু তেওঁলোকৰ পাকিস্তানৰ প্ৰতি দৰদ জন্মায় তেনেকুৱা লোকক অসমত থকাৰ বা ভাৰতত থকাৰ কোনো ধৰণৰ ব্যৱস্থা থাকিবলৈ দিব নালাগে ইতিমধ্যে মোৰ লাইভটোত যথেষ্ট সংখ্যক লোকে কমেন্ট কৰিছে তেওঁলোকে এই কথাই কৈছে ভাৰতৰ পৰা উলিয়াই দিব লাগে জামিন বিন গোচৰ গোটেই জীৱনটো জেলত ভৰাই থব লাগে একাংশই তেওঁলোকক ফাঁচিৰ দাবী কৰিছে আন একাংশই কৈছে তেওঁলোকক গুলিয়াই হত্যা কৰিব লাগে ইটোৰ পিছত সিটো মন্তব্য আহি আছে আৰু ভাৰতৰ মাটিত পাকিস্তানক ৰক্ষা কৰা দেশদ্ৰোহীসকলৰ কোনো স্থান নাই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিন্তু চিন্তাৰ কাৰণ এটাই 21খন জিলাৰ পৰা আমাৰ 21খন জিলাৰ পৰা এতিয়ালৈকে এজন বিধায়কসহ ছাত্ৰসহ গতিকেলৈ অৰ্ধ শতাধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ল যিটো কিন্তু ভাৰতৰ নিৰাপত্তাৰ কাৰণে এটা চিন্তাৰ কাৰণ আৰু এই অভিযান অব্যাহত থাকিব মই মন্তব্য কিছুমান ল'ব বিচাৰিছো আপোনালোকৰ মন্তব্য আহি আছে মই আপোনালোকৰ মন্তব্যসমূহ ল'ব বিচাৰিছো পৱন গগৈ মন্তব্য কৰিছে গুলি কৰিব লাগে তেওঁলোকক এইসমূহ মন্তব্য আহি আছে অসম পুলিচৰ ভূমিকা যেটো আছে হেতু ক্ষেত্ৰত আমি প্ৰশংসনীয় বুলি ক'ব লাগিব কাৰণ তেওঁলোকে আৰম্ভণিৰ পৰাই তেওঁলোকে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত ইটো পিছত সিটো অভিযান চলাইছে সাইবাৰ যেটো সেল আছে অসম আৰক্ষী তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ বিচাৰি উলিয়াইছে ফেক একাউন্ট খুলি পেলাই একাংশই পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ সমৰ্থনৰ মন্তব্য কৰিছে পাকিস্তানে যিবোৰ কৰিব বিচাৰিছে যিবোৰ ভুৱা ভিডিও প্ৰচাৰ কৰিব বিচাৰিছে সেই সমূহকে আমাৰ একাংশ লোকে কিন্তু কৰি আছে সেই সমূহক অসম আৰক্ষীৰ সাইবাৰ সেলে ধৰিব পাৰিছে সেইবাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজি যেনেকৈ তামাৰহাট আৰক্ষী ৰঙাপাৰা আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলামক আৰু কোনো ধৰণৰ পাকিস্তানী সমৰ্থকৰ বিৰুদ্ধে নিখাও কিন্তু অসম আৰক্ষীয়ে অভিযান চলাইছে বিচাৰি তেওঁলোকক ধৰিব লাগিব নিজৰ দেশৰ ভিতৰতে এখন যুদ্ধ কৰিব লগা হৈছে অসম আৰক্ষীয়ে হেতু কিন্তু অতি চিন্তাৰ কথা কাৰণ এতিয়া সমগ্ৰ দেশ একত্ৰিত হোৱাৰ সময় সমগ্ৰ দেশবাসী এই সময়ত আমি দেখিছো বিৰোধী দলৰ পৰা আৰম্ভ কৰি সকলো বিৰোধী দল একত্ৰিত হৈছে সকলোৱে কৈছে যে পাকিস্তানক এখিকনি দিব লাগে পাকিস্তানৰ বিৰুদ্ধে ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি কোনোৱে কৈছে যে আমাক কোনো কাৰণত পাকিস্তানৰ সমৰ্থন নালাগে ক্ৰিকেটাৰ সকল মুকলি মুৰিয়াকৈ ওলাই আহিছে ক্ৰীড়া ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ক্ষেত্ৰলৈকে পাকিস্তানৰ কোনো গায়কক গীত গাবলৈ দিয়া নহব নালাগে বুলি বলিউডৰ ব্যক্তিসকলে মন্তব্য কৰিছে তাৰ পিছতো একাংশ লোক আছে সেই সকলৰ কথা কৈছো যিসকলে পাকিস্তানৰ সমৰ্থন কৰি মুকলি মুৰিয়াকৈ তেওঁলোকে সমৰ্থন কৰিছে যেটো কিন্তু চিন্তাৰ কথা বুলি ক'ব লাগিব এই মুহূৰ্তত মন্তব্য যথেষ্ট সংখ্যক লোকৰ আহিছে মই আপোনালোকৰ যিমান মন্তব্য আহিছে ল'ব বিচাৰিছো বহু সংখ্যক লোকে মন্তব্য কৰিছে মুকুন্দ হাজৰিকাই লিখিছে এইবোৰেই আমাৰ প্ৰকৃত শত্ৰু নিশ্চয় এইবোৰেই প্ৰকৃত শত্ৰু কৌশিক দাসে লিখিছে বিচাৰি তেওঁলোকক মাৰিব লাগে বুলি কৈছে ময়ূৰ হাজৰিকাই লিখিছে ষ্ট্ৰিক্ট একচন ল'ব লাগে নবয় লিখিছে দেশদ্ৰোহী কৈতাৰ কঠোৰ শাস্তি দিব লাগে দেশদ্ৰোহী কেইটাক চিন্তু কাশ্যপে লিখিছে পাব্লিকক দি দিবলৈ কৈছে চিন্তু কাশ্যপে কাৰেন্টলি থছে লিখিছে ইহঁতক ধৰি সপৰিয়ালে পাকিস্তানত গৈ মেলি দিবগে লাগে পাকিস্তানৰ যেটো সাপোৰ্ট কৰিছে হেবে লিখিছে হিমাংগ গগৈ লিখিছে এই সকলৰ জিভাই কাটি দিব লাগে মিস্টাৰ প্ৰণৱে লিখিছে গুলি কৰিব লাগে কৈলাশ কুমাৰে লিখিছে সুকুৰালী কথা লিখিছে সুকুৰালী কঠোৰ শাস্তি দিব লাগে বুলি কৈছে কৈলাশ কুমাৰে লিখিছে সুকুৰালীক ফাঁচিয়ে দিব লাগে বুলি কৈছে তেওঁ যদু শইকীয়া লিখিছে পাকিস্তানক সমৰ্থন কৰা সকলক পাকিস্তানলৈ চৰকাৰে ফ্ৰী কোচ পঠাই যুদ্ধত পঠাই দিব লাগে বুলি মন্তব্য কৰিছে বখিষ্ঠ ঠাকুৰীয়া লিখিছে ডাইৰেক্ট গুলি কৰি দিব লাগে বুলি মন্তব্য কৰিছে দেৱজনী কলিতা লিখিছে ভাৰতৰ জয় বুলি লিখিছে কোনো কাৰণত এনেকুৱা ব্যক্তিক ভাৰতত থাকিবলৈ দিব নালাগে বুলি মন্তব্য কৰিছে নকুল দাসে লিখিছে মন্তব্য কৰিছে উৎপল ভূঞাই মন্তব্য কৰিছে এইবোৰ বাংলাদেশ আৰু পাকিস্তানৰ মানুহ বাংলাদেশ পাকিস্তানৰ মানুহে আহি পেলাই এইসমূহ কৰিছে বিজিত বৰুৱাই লিখিছে সকলোকে বিচাৰি ফাঁচি দিব লাগে অখিল শৰ্মাই লিখিছে ইহঁতক ফাঁচি দিব লাগে বাবা মানে লিখিছে ভাৰত মাতা কি জয় আমি সকলোৱে এতিয়া সকলো দেশবাসী একেলগে থকাৰ সময় একেলগে থিয় হোৱাৰ সময় আহি পৰিছে কাৰণ দেশ সংকটত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময় তীব্ৰ উত্তেজনা হৈ আছে কিন্তু তাৰ মাজতেই একাংশ সুকুৰালী শাহাদত আলীৰ নিচিনা ব্যক্তিয়ে দেশৰ বিপৰীতে থিয় হৈছে যেটো কিন্তু দেশৰ অখণ্ডতাৰ প্ৰতি এটা ডাঙৰ ভাবুকি দেৱেশ্বৰ পটুৱাই লিখিছে ইহঁতক পাকিস্তানলৈ পঠাই দিব লাগে ডিজে গেমিঙে লিখিছে সুকুৰালীৰ কথা লিখিছে যেটো মই ইয়াত পঢ়িব নোৱাৰো
পি লাইফষ্টাইল লিখিছে তেওঁলোকক প্ৰহাৰ কৰিব লাগে ৰাজহুৱা কৰিবলৈ লিখিছে সুবাংগী শইকীয়া লিখিছে পাকিস্তানলৈ তেওঁলোকক পঠাই দিব লাগে বা পাকিস্তানৰ যুৱতীৰ প্ৰেমত পৰিছে চুকুৰালি বুলি এগৰাকীয়ে মন্তব্য কৰিছে আছুত গগৈ লিখিছে এনেকুৱাবোৰক গুলিয়ে কৰি দিব লাগে আৰক্ষীয়ে তৃণমূল ৰাজবংশীয়ে লিখিছে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে এনেকুৱা দেশদ্ৰোহীবোৰক যথেষ্ট মন্তব্য আহিছে মই আপোনালোকৰ মন্তব্যসমূহ লৈ আছো যাদু শইকীয়া লিখিছে পাকিস্তানক সমৰ্থন কৰা সকলক ইয়াৰ পৰা পঠিয়াই দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে মনিয়ে লিখিছে কিন্তু আমাৰ এটাই প্ৰশ্ন যে পাকিস্তানৰ সাপোৰ্টাৰ সকল কোন কোন অঞ্চলৰ হয় বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তামাৰহাট আজি যি গ্ৰেপ্তাৰ হৈছে তামাৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰঙাপাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ কৰা হ'ল ঢিঙত এজন বিধায়ক গ্ৰেপ্তাৰ কৰা হ'ল কাছাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে শিলচৰৰ পৰা গ্ৰেপ্তাৰ হৈছে কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ হৈছে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ হৈছে গ্ৰেপ্তাৰ ক'ৰ পৰা নাই হোৱা সকলো 21খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 50টাৰো অধিক পাকিস্তানী সমৰ্থকক যেটো অত্যন্ত চিন্তাৰ কথা আমাৰ কাৰণে আমাৰ নিৰাপত্তাৰ কাৰণে অমিত কলিতা লিখিছে ভাৰতৰ খাই পাকিস্তানক সমৰ্থন কৰা সকলক ভাৰতৰ পৰা পাকিস্তানলৈ পঠাই দিব লাগে সকলোৱে কৈছে এওঁলোকক পাকিস্তানলৈ পঠাই দিব লাগে আৰু সকলোৰে মন্তব্য আছে সঞ্জীৱ ফুকনে লিখিছে এনেকুৱা মানুহক জীৱনভৰ জেলত ৰাখি থব লাগে দিগন্ত ৰয় লিখিছে এনকাউন্টাৰ কৰি দিব লাগে অলোক বৰুৱাই লিখিছে ডাইৰেক্ট এনকাউন্টাৰ কৰি দিব লাগে চেত্ৰীয়ে লিখিছে বাংলাদেশীবোৰক উলিয়াই দিব লাগে জয়ন্ত চৌধুৰীয়ে লিখিছে দেশৰ পৰা খেদি দিব লাগে ওম প্ৰকাশ গগৈয়ে লিখিছে আমাৰ ইণ্ডিয়াৰ খাই পাকিস্তানক সমৰ্থন কৰা বুৰক চিনিছো ইয়ালোকক ইয়াৰ পৰা খেদি পঠাব লাগে ইণ্ডিয়ান আৰ্মি ষ্ট্ৰিক্ট একচন ল'ব লাগে বুলি মন্তব্য কৰিছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মৃত্যুঞ্জয় পায়েঙে লিখিছে আজীৱন জেলত ভৰাই ৰাখিব লাগে সেইবোৰক জ্যোতিষ কুমাৰ নাথে লিখিছে সেইবোৰক গুলি কৰি দুখন ভৰি নাইকিয়া কৰি দিব লাগে সকলোৰে আসলতে খং উঠিছে ইয়াৰ তেওঁলোক যিমানৰ মন্তব্য মই পঢ়িছো সকলোৰে খং উঠিছে কাৰণ আমি ভাৰতীয় যিসকলে মন্তব্য কৰিছে আমি সকলো ভাৰতীয় আৰু পাকিস্তানক সমৰ্থন কৰা সকলৰ বিৰুদ্ধে এনেকুৱা ধৰণে মন্তব্য কৰিব সকলোৰে এটাই কথা এনকাউন্টাৰ কৰিব লাগে হয় পাকিস্তানলৈ পঠাই দিব লাগে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে নহলে এনকাউন্টাৰ কৰিব লাগে সকলোৱে মন্তব্য কৰিছে দেৱাশিষ গগৈ লিখিছে মন্তব্য কৰিছে জেজি বসুমতা লিখিছে ডিপোৰ্ট টু পাকিস্তান জয়ন্ত কুমাৰ দাসে লিখিছে পাকিস্তানী পেয়সীসকলক কোনো কাৰণতে দেশত থাকিবলৈ দিব নালাগে কাৰণ ইহত বিভীষণ নিশ্চয় ঘৰ বিভীষণ এওঁলোকে এনেকুৱা লোককে বিভীষণ বুলি ক'ব লাগে বৈশালী দেৱীয়ে লিখিছে খেদি দিব লাগে মৃদুল দত্তই লিখিছে তাক ভাৰতত থাকিবলৈ দিবই নালাগে খেদি দিব লাগে জুন ডেকাই লিখিছে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেলত থৰাই থব লাগে দীপাংকৰ শইকীয়া লিখিছে মাৰি দিব লাগে মোৰ নামটো পঢ়ি দিয়ক দীপাংকৰ শইকীয়া লিখিছে জামিনী খৰ্গেয়ে লিখিছে পাকিস্তানলৈ পঠাই দিব লাগে মৰিয়া লিখিছে পাকিস্তানলৈ স্থানান্তৰ কৰিব লাগে ৰুণজুন শৰ্মাই লিখিছে গো বেক পাকিস্তান সুশীল মালয়ে লিখিছে এনেকুৱা এখন দেশ সকলো ইয়াত থাকিও পাকিস্তানৰ বিৰুদ্ধে মন্তব্য কৰিছে বাংলাদেশী নাগৰিক হয় বুলি মন্তব্য কৰিছে উত্তম দাসে লিখিছে সমৰ্থন কৰা সকলক পাকিস্তানলৈ পঠাব লাগে ধ্ৰুৱই লিখিছে ভাৰত মাতা কি জয় এলেক্স দিগন্ত লিখিছে ডাইৰেক্ট গুলি কৰি মাৰিব লাগে জগদীশে লিখিছে এইবিলাকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি ল'ব লাগে ভৱিষ্যতে যাতে দেশদ্ৰোহী প্ৰজন্ম থাকি যাব নালাগে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে ৰীমা বৰুৱা গগৈ লিখিছে গুলি কৰি মাৰিব লাগে তাতকৈ বেলেগ কথা নাই ৰাণেৰে লিখিছে সিহঁতক উচিত শিক্ষা দিব লাগে AK-47 লৈ পেলাই ৰোহিতে লিখিছে চকুৰালিক গুলি কৰিব লাগে ফাঁচি দিব লাগে সকলোৱে মন্তব্য কৰিছে যে এনেকুৱা একাংশ পাকিস্তানী সমৰ্থকৰ অসমত কোনো স্থান নাই যিমান মন্তব্য আহিছে এইটোৰ পিছত কিটো মন্তব্য আহিছে দেৱাশিষ গগৈ লিখিছে এইবোৰ পাকিস্তানী এজেন্ট হয় পাকিস্তানী এজেন্ট এইবোৰ কাম কৰিছে বুলি কৈছে জিনু দাসে লিখিছে মোৰ মতে এনেকুৱাবোৰক মাৰিয়ে দিব লাগে দিবাকৰ দাসে লিখিছে চিনাক্ত কৰক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰক লাবণ্য গগৈ লিখিছে ভাৰত মাতা কি জয় দিগন্ত দাসে লিখিছে পাকিস্তানলৈ পঠাই দিব লাগে কমলেশ্বৰ বৰদলৈ লিখিছে ভাৰতক মুছলমান দেশ কৰাৰ পৰিকল্পনা আছে এই সকল লোকৰ তেনেকুৱা ভয়ংকৰ পৰিকল্পনাৰ কথা ওলাই আছিল কাৰণ যেতিয়া বাংলাদেশত আমি দেখিছো মৌলবাদী উত্থান হৈছে তাৰ পিছতো কিন্তু একাংশ মৌলবাদী সংগঠনে ভাৰতখনক সামৰি আমাৰ উত্তৰ পঞ্চলক সামৰি তেওঁলোকে এখন নতুন মেপ উলিয়াই আছে অমিয়া শইকীয়াই লিখিছে কিবা উপায়ে শিক্ষা দিব লাগে ধ্ৰুৱই লিখিছে গুলি কৰি দিব লাগে নৱজিত ডেকাই লিখিছে ৰকেটত বহুৱাই পাকিস্তানলৈ পঠাওক বিভিন্ন ধৰণৰ মন্তব্য আহিছে যিমান পাৰো মই মন্তব্যসমূহ ল'বলৈ আপোনালোকৰ চেষ্টা কৰিছো কিন্তু
চিন্তাৰ কথা যে মুখ্যমন্ত্ৰীয়ে কঠোৰ আদেশ দিয়াৰ পিছত অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ পাছতো একাংশই কিন্তু মুকলিমূৰীয়াকৈ পাকিস্তানৰ সমৰ্থন কৰিয়ে আছে আৰু তাতোতকৈ এটা ডাঙৰ কথা যদি আপুনি মই ভালকৈ চিন্তা কৰি চাওঁ যিসকল লোকে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিছে তেওঁলোকৰ বয়স 20ৰ পৰা 25 বছৰ বা 30 বছৰ ভিতৰত হ'ব তেওঁলোকে এইবোৰ মন্তব্য কৰিছে যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ যিসকল আগৰ প্ৰজন্ম যাক দেখি তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিছে সেইখিনিয়ে কিন্তু এতিয়ালৈকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাই তেওঁলোকক বিচাৰি উলিওৱাটো অসম আৰক্ষীৰ কাৰণে চ্যালেঞ্জ হ'ব এনেকুৱা হাজাৰ হাজাৰ পাকিস্তানী সমৰ্থক সোমাই আছে হেতু মুকলিমূৰীয়াকৈ ক'ব পাৰি কাৰণ এজন চুকুৰালীয়ে তেখেতৰ পৰিয়ালৰ সমৰ্থন নথকাকৈ বা তেওঁ কোনো অগ্ৰজনে নজনোৱাকৈ তেওঁ পাকিস্তানক সমৰ্থন কৰা নাই তেওঁ শিকোৱা হৈছে তেওঁ কোনোবা এটা প্ৰজন্মৰ পৰা শিকিছে সেই প্ৰজন্মটোক চিনাক্ত কৰাৰ সময় আহিছে তেতিয়াহে আমি ভৱিষ্যতে এটা সুস্থ প্ৰজন্ম ৰাখিব পাৰিম চুকুৰ আলী শাহাদত আলী আৰু লগতে আমাৰ আমিনুল ইছলাম আজিবুৰ ৰহমান নাম কৈ শেষ কৰিব নোৱাৰো অৰ্ধ শতাধিক পাকিস্তানী সমৰ্থক এইসকলৰ যদি এভাৰেজ বয়সটো চাবলৈ যাওঁ 2-4 জনৰ বাহিৰে বাকি সকলো 20ৰ পৰা 30ৰ ভিতৰত তেওঁলোকৰ বয়স তেওঁলোক নতুন প্ৰজন্মৰ নতুন এটা প্ৰজন্ম উঠি অহা যুৱক এইসকলক পাকিস্তানৰ সমৰ্থন কৰিবলৈ কোনে শিকাইছে হিপাটো ক'ত হেতু বিচাৰিব লাগিব অসম আৰক্ষীয়ে তেতিয়াহে এই অভিযান সফল হ'ব আশা কৰিম অসম আৰক্ষীয়ে অসমৰ ভিতৰত লুকাই থকা সকলো পাকিস্তানী নাগৰিকক বা পাকিস্তানী সমৰ্থকক পাকিস্তানৰ প্ৰেমিকক তেওঁলোকে গ্ৰেপ্তাৰ কৰক যিসকল দেশদ্ৰোহী তেওঁলোকক চিনাক্ত কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক যিদৰে আমাৰ লাইভটোত যথেষ্ট সংখ্যক লোকৰ খং উঠিছে কাৰণ সমগ্ৰ দেশবাসী যিটো একেলগে থকাৰ সময় একত্ৰিত হোৱাৰ সময় সকলো একলগ হৈছে এনেকুৱা নহয় যে বিৰোধীয়ে ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি কৰিছে এই সময়ত 22 এপ্ৰিলৰ পিছত সকলো একেলগে থিয় হৈ আছে তাৰ মাজতো কিন্তু একাংশ গাদ্দাৰ ওলাইছে একাংশ পাকিস্তান প্ৰেমিক ওলাইছে দেশদ্ৰোহী ওলাইছে যিসকলে পাকিস্তানক সমৰ্থন কৰে পাকিস্তানৰ পতাকাখনৰ প্ৰতি তেওঁলোকৰ দৰত ভাৰতৰ পতাকাখনক কিন্তু তেওঁলোকে বেয়াকৈ কমেন্ট কৰিছে এনেকুৱা ব্যক্তি আপোনাৰ মোৰ মাজত আপোনাৰ আখে-পাখে কিন্তু ঘূৰি ফুৰে গতিকে আপোনালোকক সাৱধান হওক যদি ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে এনেকুৱা কোনোবা ব্যক্তিয়ে পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰিছে তেন্তে অসম আৰক্ষীক জনাওক অসম আৰক্ষীয়ে ল'ব বিহিত ব্যৱস্থা ধন্যবাদ